হয়, আজি ৰঙৰ উৎসৱ ফাকুৱা আৰু ফাকুৱা উপলক্ষে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ ৰাজ্য আবিৰৰ ৰঙত বুৰ গৈছে আৰু এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ এখন প্ৰাথমিক বিদ্যালয়ত আছোঁ। ছাত্ৰ ছাত্ৰীসকলে দাণ্ডিয়া নৃত্যত অংশ লৈছে, যিহেতু আজি দোলোৎসৱ অৰ্থাৎ ফাকুৱা। দেখুৱাইছোঁ আবাল বৃদ্ধ ডেকা গাভৰু সকলো আবিৰৰ ৰঙত এতিয়া বুৰ গৈছে আৰু ব্যতিক্ৰম নহয় ছাত্ৰ ছাত্ৰীসকল আজি বন্ধ যদি বিদ্যালয়, আৰু এই বিদ্যালয়খনলৈ আজি তেওঁলোক আহিছে আৰু দাণ্ডিয়া নৃত্য কৰিছে। আমি দাণ্ডিয়া নৃত্যৰ মাজলৈ আমি সোমাই যাম। শিক্ষাগুৰুৰ সৈতে একেলগে দাণ্ডিয়া নৃত্যত অংশ লৈছে। আমি এই আনন্দৰ পৰিৱেশৰ মাজলৈ আমি নিউজ লাইভৰ দৰ্শকক লৈ যাম। সুন্দৰ পৰিৱেশ, চাহ বাগিচাৰ এখন চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আজি দোলোৎসৱ অৰ্থাৎ ফাকুৱা উপলক্ষে দাণ্ডিয়া নৃত্যৰ অংশ লৈছে শিক্ষাগুৰুৰ সৈতে একেলগে। এইখন দেখুৱাইছোঁ কাজিৰঙাৰ ডিৰিংছ বাগিচা প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি দোলোৎসৱত এনেদৰে দেখুৱাইছোঁ দাণ্ডিয়া নৃত্যত অংশ লৈছে। এনেদৰে দেখুৱাইছোঁ আজি ৰঙৰ উৎসৱ ফাকুৱা আৰু ফাকুৱাত ছাত্ৰ ছাত্ৰীসকল এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি এনেদৰে দাণ্ডিয়া নৃত্যত অংশ লৈছে আৰু আবিৰৰ ৰঙত বুৰ গৈছে আজি সমগ্ৰ অসমৰ লগতে কাজিৰঙা।